আজি ঢেকিয়াজুলি সমষ্টিৰ ৩২,০০০তকৈও অধিক মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব। এই আঁচনিৰ জৰিয়তে অসমৰ প্ৰায় ৩৫ লাখ মহিলা উপকৃত হ'ব আৰু প্ৰতিটো মাহতে এনেধৰণে আমি ১০-১২টা ২০টা সমষ্টিত আমি বিতৰণ কৰি যাম, যাতে নিৰ্দিষ্ট সময়ত আমাৰ বিতৰণ কাৰ্যসূচী সামৰণি পৰিব পাৰে। এই আঁচনিৰ অধীনতে পৰৱৰ্তী পৰ্যায়ত বেংকৰ সৈতে সহযোগিতা কৰি আই মাতৃসকলে ২৫,০০০ টকাও লাভ কৰিব। মই ভাবোঁ যে এই আঁচনিখনে আমাৰ মহিলাসকলৰ মাজত এক নতুন কৰ্মপ্ৰেৰণাৰ সৃষ্টি কৰিব আৰু আমি আকাংক্ষিত ফল লাভ কৰিবলৈ সক্ষম হ'ম। ৪০ লাখ মহিলাক লাভ কৰিব টাৰ্গেট কৰিছে। আমাৰ ৮.৫ লাখ মহিলা ইতিমধ্যে অসমত ১ লাখ টকাতকৈও অধিক টকাৰ ব্যৱসায় কৰে। ৮.৫ লাখ ইতিমধ্যে লাখপতি বাইদেউ আমাৰ অসমত আছে। মই ভাবোঁ এই সংখ্যা বাঢ়ি গৈ থাকিব। এই আঁচনিখনে এই প্ৰক্ৰিয়া আৰু অধিক ত্বৰান্বিত কৰিব। গুৱাহাটী মিউনিচিপালিটিৰ যিখিনি নলাখিনি আপুনি যোৱা বছৰ উন্মুক্ত হৈ থাকে। এতিয়া ইলেকশ্যনত যি চিট পাম এতিয়াতো চবচে বিজেপিৰে ভাল, কিন্তু কিমান চিট পাম, কেনেকৈ চিট পাম এতিয়া অৱলোকন কৰাটো কঠিন কাম, কাৰণ BTADত বহুত ২৬টা জাতি জনগোষ্ঠী আছে, পাহাৰ বাগিচা, ভূটান সীমান্ত, এনেকৈ ঢেকিয়াজুলি বা গুৱাহাটীত বহি এটা সংখ্যা কৈ দিয়াটো উচিতো নহয় আৰু সমীচীনো নহয়। এইটো প্ৰক্ৰিয়াটো বহুতখিনি আগবাঢ়ি গৈছে, কিন্তু ভাৰত চৰকাৰৰ প্ৰক্ৰিয়া অসম চৰকাৰৰ দৰে নহয়। ইয়াত প্ৰত্যেকটো ষ্টেজতে তেওঁলোকে বিভিন্ন ধৰণে আগবাঢ়ি যায়, কিন্তু হৈ যাব। এতিয়া প্ৰজেক্টটো যিহেতু এনাউন্স হৈ গৈছে, প্ৰজেক্টটো হৈ যাব। যিটো মই ৰেলপথৰ কথাটো আজিয়ে ক'ব নোৱাৰিম, কিন্তু 4 লেনিংটো হৈ যাব। জল জীৱনত কেন্দ্ৰীয় চৰকাৰে পুঁজি মুকলি কৰি দিয়া নাই। আঁচনিটোত বিভিন্ন ধৰণৰ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি আছে আৰু তেওঁলোকে যিবিলাক স্কিমত ভাল কাম হৈছে তাতে নিশ্চিতভাৱে পুঁজি বিতৰণ বা পুঁজি মুকলি কৰি দিব, আৰু যি স্কিমত ভাল হোৱা নাই তাতে হয়তো অসুবিধা হ'ব। তেওঁলোকে এতিয়া বিভিন্ন তৃতীয় পক্ষৰ দ্বাৰা স্কিমবিলাক এছেছ কৰি আছে। এইটোৰ লগত মৃত্যুটো কোনো সম্পৰ্ক নাই। মই গোটেইখিনি কণ্ট্ৰেক্টৰকে মাতি আনি প্ৰাগজ্যোতিষ অডিটৰিয়ামত সকলোকে বহাই কৈছিলোঁ যে মাৰ্চৰ আগত স্কিম চেছ কৰক, নহ'লে পিছত টকা পোৱা দিগদাৰী হ'ব। গতিকে মোৰ দায়িত্বখিনি মই আগতীয়াকৈ পূৰণ কৰি থৈ দিছোঁ। তাৰ আপোনালোকে ভিডিঅ' ক্লিপিঙো চাব পাৰে। মই সকলোকে মাতি আনি কৈছিলোঁ যে মাৰ্চৰ আগত শেষ কৰক, নহ'লে তাৰ পিছত দিগদাৰী হ'ব। এতিয়া আপোনালোকে জানে যে GSTত হেল্থ ইঞ্চুৰেঞ্চৰ পৰা, জীৱনদায়িনী ঔষধৰ পৰা বিভিন্ন সামগ্ৰীক এতিয়া আমাৰ খাদ্য সামগ্ৰীলৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই GST 0 বা 0লৈকে নমাই দিছে, আৰু বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী 12%ৰ পৰা 5%লৈকে GST নমাই দিছে। আৰু মধ্যবিত্ত মানুহে ব্যৱহাৰ কৰা বহু 4চকীয়া গাড়ী, 2চকীয়া বাহন, ফ্ৰিজ, এয়াৰ কণ্ডিশ্যন এইবিলাকো 28ৰ পৰা 18%লৈকে নমাই দিছে। গতিকে মই ভাবোঁ যে দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনলৈ ই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা বিশাল উপহাৰ। ৰাইজে ইয়াক নিশ্চয় আদৰণি ল'ব। আগতে 12 লাখ টকালৈকে টেক্স ৰেহাই, এতিয়া GST ৰেহাই। সাধাৰণ মানুহৰ প্ৰতিটো কথা মোদী ডাঙৰীয়াই শুনিছে আৰু মোদী ডাঙৰীয়াই সকাহ দিয়াৰ ব্যৱস্থা কৰিছে।